গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ আমগুৰি বচাপথাৰ গাঁৱত দয়াং নদীৰ পানীৰ কবলত প্ৰায় অৰ্ধ শতাধিক ঘৰৰ পৰিয়াল। প্ৰায় 700-800 বিঘা কৃষিভূমি জলমগ্ন। কৃষকৰ মাজত এতিয়া হাহাকাৰময় অৱস্থা। ঘৰৰ ভিতৰত পানী সোমোৱাৰ ফলত অনিষ্ট হৈছে ঘৰৰ বিভিন্ন সা সামগ্ৰী। দয়াং নদীৰ নাগালেণ্ডস্থিত নিপকুৰ প্ৰজেক্টত পানী খুলি দিয়াৰ ফলতে বানপানী হোৱাৰ সন্দেহ ভুক্তভোগীৰ। বৰ্তমান পৰ্যন্ত প্ৰশাসনৰ পৰা কোনো সাহায্য নোপোৱাৰ অভিযোগ বানাক্ৰান্তৰ। পশুধনৰ খাদ্যৰ অভাৱ হোৱাৰ কথা জনায়। অনুৰোধ কৰিছোঁ চৰকাৰে যাতে আমাক এইটো নিবাৰণ কৰি দিয়ে। আগতো 18 চনতো হৈছে, আমাক খেতি বাতি বহুত মৰিছেও, হেৰি কৰিছেও, কিন্তু খোৱা যোগানটো ধৰিলে, কিন্তু একো সাহায্য বুলিবলৈ নাপালোঁ। আমি একোৱে পোৱা নাই আজিলৈকে। আজিও এতিয়া এনেকুৱাই অৱস্থা হৈছে। কালিৰ পৰা আমি ইয়াতে ওখ ঠাইতে আছোঁ। তথাপিও আহিছে বাৰু, আজি ৰাতিপুৱা খবৰ লৈ গ'লহি। প্ৰশাসনৰ মানুহ আহিছিলে। খালি এতিয়া কি ব্যৱস্থা কৰে আৰু খবৰটো লৈ গৈছে আৰু নাম চাম লৈ কৈ গৈছে। খালি এতিয়া কি ব্যৱস্থা লয় আৰু অলপ দেৰিকেহে গম পাম আৰু। ঘৰ বেৰ ভিতৰৰ সামগ্ৰী সকলোবোৰ পানীৰ তলতে আছে। খেতি বাতিটো বাৰু নাইয়ে আৰু সেইবোৰ কি হয় আৰু। এতিয়া ল'ৰা ছোৱালী খোৱা বোৱা, আপোনালোকৰ খোৱা বোৱা ব্যৱস্থা এতিয়ালৈকে একো কৰাই নাই বাৰু। আমি এতিয়া যি আছিলে ঘৰতে সেইবিলাককে হেৰি কৰি আছোঁ আৰু। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।